মৰ্নিং ফ্ৰেণ্ডছ, মে' মাহৰ মাহেকীয়া ৰাশিফল শিতানলৈ সকলোকে স্বাগতম। এই মে' মাহটোত আপোনালোকৰ গোটেই মাহটো আপোনাৰ ৰাশিফল পঢ়ুৱাবলৈ ওলাইছোঁ। ৰাশিফল পঢ়োৱাৰ আগতে আপোনালোকলৈ বিশেষ অনুৰোধ, এই মে' মাহটোৰ অৰ্থাৎ এই মাহেকীয়া ৰাশিফল শিতানৰ ভিডিঅ'টো যদি আপোনাৰ অকণমানো ভাল লাগে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বন্ধুবৰ্গৰ লগত যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এই মাহেকীয়া ৰাশিফলটো এতিয়া আৰম্ভ কৰিবলৈ ওলাইছোঁ। যিসকলে এই মাহটোৰ জন্ম হ'ব, সেইসকল এই ৰাশি হ'ব মিথুন ৰাশি হ'ব আৰু ক্ষত্ৰিয় বৰ্ণ আৰু ৰাক্ষ গণ হ'ব। অৰ্থাৎ এই মে' মাহত জন্ম হোৱা শিশুসকল বিশেষকৈ মিথুন ৰাশিৰ অধিকাৰী হ'ব। আৰু মে' মাহটোৰ ভাগ্যশালী ৰাশিবোৰ হৈছে বন্ধুসকল বৃষ, মিথুন, কন্যা, কুম্ভ আৰু তুলা। এই ৰাশিসকল এই মাহটোত অতি শুভ বুলি পৰিগণিত হৈছে। এই মাহটো সাৱধানে থাকিবলগীয়া ৰাশিসমূহ হৈছে আপোনালোকৰ মেষ, কৰ্কট, মকৰ, ধনু, সিংহ, বৃশ্চিক আৰু মীন। এই ৰাশিৰ ব্যক্তিসকল এই মাহটোত অৰ্থাৎ মে' মাহটোত কিছু সাৱধানতা অৱলম্বন কৰি চলিলে আপোনালোকৰ পক্ষে ভাল হ'ব। প্ৰথমতে আহিছোঁ মেষ ৰাশি। এই মাহটোৰ আপোনাৰ মে' মাহৰ আপোনালোকৰ প্ৰথমতে মেষ ৰাশি আহিছে। এই মাহটোৰ মেষ ৰাশিৰ জাতকসকলৰ বাবে মধ্যমীয়াভাৱে ফলদায়ক হ'ব। অৰ্থাৎ আপোনালোকৰ ভাল বেয়া দুয়োটা থাকিব। গ্ৰহস্থিতি অনুসৰি আপুনি আৰ্থিকভাৱে অতি সাৱধানতা অৱলম্বন কৰিব লাগিব, কিয়নো ব্যয় অত্যাধিক বৃদ্ধি হ'ব পাৰে আৰু আপোনাৰ স্বাস্থ্যৰ সমস্যাও বৃদ্ধি হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ এই মাহটোত আপোনালোকৰ স্বাস্থ্যজনিত সমস্যা থাকিব পাৰে আৰু লগতে আপোনালোকৰ ধন টকা পইচাটো অকণমান অন্য মাহৰ তুলনাত এই মে' মাহটোত আপোনালোকৰ অত্যাধিক ব্যয় হোৱাৰ সম্ভাৱনা আছে। সেয়ে আপোনালোকে যিমান পাৰে অৰ্থটো আপোনালোকে বা আৰ্থিক দিশত আপোনালোকে অত্যাধিক ব্যয়ৰ পৰা নিয়ন্ত্ৰণ পাবলৈ বা আপুনি অত্যাধিক ব্যয় নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। লগতে আপুনি সুস্বাস্থ্য হ'বলৈ আপুনি যথোপনিষ্ঠি আপুনি চেষ্টা কৰিলে আপোনালোকৰ স্বাস্থ্যৰ পক্ষে ভাল ফল পাব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটোত আপোনাৰ বাবে অনুকূল হোৱাৰ সম্ভাৱনা আছে। দশম গৃহত স্বামী শনি মহাৰাজে গোটেই মাহটোৰ একাদশ গৃহস্থিতি হৈ আপোনাৰ পৰিস্থিতি শক্তিশালী কৰি তুলিব। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত পঞ্চম গৃহত স্বামী সূৰ্য মহাৰাজ মাহৰ আৰম্ভণিতে দেৱগুৰু বৃহস্পতি আৰু শুক্ৰৰ সৈতে আপোনাৰ প্ৰথম গৃহত স্থিত হ'ব আৰু শনি মহাৰাজে একাদশ গৃহৰ পৰা আপোনাৰ পঞ্চম গৃহত দৃষ্টি প্ৰদান কৰিব আৰু গুৰু বৃহস্পতিও পঞ্চম গৃহৰ পৰা গৃহত দৃষ্টি প্ৰদান কৰিব। ইয়াৰ ফলত আপুনি সৰু সুৰা সমস্যা থকাৰ স্বত্বেও আপোনাৰ অধ্যয়নত মনোযোগ দিবলৈ সক্ষম হ'ব। অৰ্থাৎ আপোনালোকৰ এই মাহটোত আপোনালোকৰ কেৰিয়াৰৰ ফালৰ পৰা অতি ভাল বুলি পৰিগণিত হৈছে। আপোনালোক কেৰিয়াৰ এটা ভাল কেৰিয়াৰ এটা গঢ়ি উঠাত মেষ ৰাশিৰ ব্যক্তিসকলে সক্ষম হ'ব বা সফল হ'ব। লগতে শিক্ষাৰ্থীসকলে এই মাহটোত আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰতো এটা ভাল শিক্ষাৰ ক্ষেত্ৰত এক সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। লগতে আপুনি শিক্ষাৰ ক্ষেত্ৰত আপুনি মনোযোগ বৃদ্ধি কৰিবলৈ সক্ষম হ'ব, মনোযোগ ধৰি ৰখাত সক্ষম হ'ব এই মাহটোত। এই মাহটোত পাৰিবাৰিক দৃষ্টিকোণৰ পৰা অনুকূল হোৱাৰ সম্ভাৱনা আছে। প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা যায় যে পঞ্চম গৃহত স্বামী সূৰ্য মহাৰাজ প্ৰথম গৃহত মাহৰ আৰম্ভণিতে বিৰাজমান হ'ব, যাৰ সৈতে শুক্ৰ আৰু বৃহস্পতি গ্ৰহৰ দৰে গ্ৰহবোৰ স্থিত হ'ব আৰু তেওঁৰ সপ্তম গৃহত দৃষ্টি প্ৰদান কৰিব। এয়া প্ৰেম সম্পৰ্কৰ বাবে এক অনুকূল সময় হ'ব। অৰ্থাৎ প্ৰেমিক প্ৰেমিকাৰ ফালৰ পৰা এই মে' মাহটোত আপোনালোকৰ অতি শুভ বুলি পৰিগণিত হৈছে। আপোনালোকৰ সম্পৰ্ক অতি ভালভাৱে এই মাহটো আপোনালোকৰ চলি যোৱাৰ সম্ভাৱনাই আছে, যাৰ ফলত আপোনালোকৰ সম্পৰ্কৰ এক ভাল এটা অনুকূল সময় অতিবাহিত হ'ব এই মাহটোত। মাহৰ আৰম্ভণিতে সময়খিনি বিবাহিত লোকসকলৰ বাবে অনুকূল হ'ব, কিয়নো বৃহস্পতি শুক্ৰৰ প্ৰভাৱৰ বাবে আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত ভাল মিলা-মিছা বৰ্তি থাকিব। আৰ্থিক দিশৰ ক্ষেত্ৰত এই মাহটো আৰ্থিকভাৱে যথেষ্ট উত্থান পতন দেখা যাব। এই মাহটোত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ এই মাহটোত আপোনালোক বিবাহিত ব্যক্তিসকলৰ মাজত তেওঁলোকৰ মাজত যি সমস্যা আছে, অতীতৰ যি সমস্যা, সেই সমস্যাবোৰ আপোনালোকে নিৰ্মূল কৰি এক সুস্থ শান্তিময় বিবাহিত জীৱন আপোনালোকে উদযাপন কৰিবলৈ এই মাহটোত সক্ষম হ'ব। আৰু লগতে আৰ্থিক ক্ষেত্ৰখনত যথেষ্ট আপোনালোকৰ উত্থান পতন দেখা পৰিলক্ষিত হৈছে। সেয়ে আপোনালোকে কিছু সাৱধানতা হ'ব লাগিব।
আৰু স্বাস্থ্য দৃষ্টিকোণৰ পৰা কিছু আপোনালোকৰ স্বাস্থ্যজনিত সমস্যা থাকিব পাৰে এই মাহটোত। সেয়ে আপুনি স্বাস্থ্যৰ প্ৰতি অলপ যত্ন ল'বলৈ চেষ্টা কৰিব। সমাধান হিচাপে থাকিব বন্ধুসকল এই মাহটোত আপোনাৰ বাবে প্ৰতি মঙলবাৰে গুড়ৰ লাড়ু বনাই গো মাতাক খুৱাওক আপুনি পৰাপক্ষত এই মাহটোত। এতিয়া আহিছোঁ বন্ধুসকল বৃক্ষ ৰাশি। এই মাহেকীয়া ৰাশিফল অনুযায়ী এই মাহটোত বৃক্ষ ৰাশি জাতকসকল মিশ্ৰিত ফলাফল লাভ কৰা মাহ হিচাপে প্ৰমাণিত হ'ব। অৰ্থাৎ আপোনালোকে ভাল বেয়া বা অসফলতা দুয়োটা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত প্ৰত্যাহ্বান থকা স্বত্বেও আপুনি ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ আপোনালোকৰ কৰ্মক্ষেত্ৰতো আপোনালোকৰ সমস্যাৰ পৰা নেওচি আপোনালোকে কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটো অনুকূল হোৱাৰ সম্ভাৱনা আছে। লগতে আপোনাৰ কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটো অনুকূল হোৱাৰ সম্ভাৱনাই আছে আপোনাৰ। অৰ্থাৎ কেৰিয়াৰৰ ক্ষেত্ৰতো ভাল এটা ফলাফল লাভ কৰিব। দশম গৃহত স্বামী শনি মহাৰাজ গোটেই মাহ জুৰি আপোনাৰ দশম গৃহত স্থিত হ'ব, যাৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰিবলগীয়া লাগিব। অৰ্থাৎ আপোনাৰ গ্ৰহৰ স্থিতিৰ বাবে আপোনালোকে কঠোৰ পৰিশ্ৰমৰ ফলত আপোনালোকৰ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলৰ বাবে মাহটো আৰম্ভণিতে উত্থান পতনেৰে পৰিপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ ভাল বেয়া দুয়োটাই থাকিব আপোনালোকৰ শিক্ষাৰ্থীসকলৰ। কেতু মহাৰাজ পঞ্চম গৃহত স্থিত হ'ব আৰু একাদশ গৃহত স্থিত ৰাহু আৰু মংগল বুধৰ প্ৰভাৱ তেওঁৰ ওপৰত থাকিবই। ই আপোনাৰ শিক্ষাত উত্থান পতনৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ এই শিক্ষাৰ ক্ষেত্ৰতো আপোনালোকৰ সফলতা অসফলতা দুয়োটা আপোনালোকৰ সমানে বৰ্তি থাকিব। সেয়ে আপুনি যথোপনিষ্ঠ শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিলে আপোনালোকে নিশ্চয় সফলতাই লাভ কৰিব। এই মাহটোত পাৰিবাৰিক দিশৰ পৰা মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে। প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা যায় যে ৰাহু মংগল বুধৰ দৰে গ্ৰহবোৰ প্ৰভাৱ পঞ্চম গৃহত পৰিব আৰু কেতু স্বয়ং পঞ্চম গৃহত বিৰাজমান হ'ব। সেয়ে প্ৰেমৰ যুক্তি তৰ্ক হ'ব পাৰে। বিবাহিত জাতকসকলৰ বাবে এই মাহটো আপোনাৰ অনুকূল হ'ব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ গ্ৰহৰ কিছু স্থিতিৰ ফলত আপোনালোকৰ কিছু বাদ বিতংগ হোৱাৰো সম্ভাৱনা আছে এই মাহটো আপোনালোকৰ। সেয়ে আপোনালোকে যিমান পাৰে প্ৰেম সম্পৰ্কটো মধুৰভাৱে বৰ্তাই ৰাখিবলৈ হ'লে আপোনালোকৰ প্ৰেমৰ যি সমস্যা সেই সমস্যাবোৰ দুয়োজনে মিলি নিৰ্মূল কৰিবলৈ চেষ্টা কৰিব। পাৰিবাৰিক জাতকসকলৰ বাবে মাহটোৰ আৰম্ভণি অনুকূল হ'ব। আপুনি আপোনাৰ জীৱনসংগীৰ জৰিয়তেও ধন লাভ কৰিব পাৰে আৰু সামাজিক ক্ষেত্ৰত আপোনাৰ যশ বৃদ্ধি হ'ব আৰু আৰ্থিক দিশত ক্ষেত্ৰত ক'ব পাৰি যে এই মাহটোত আপুনি আপোনাৰ আৰ্থিক প্ৰত্যাহ্বান সন্মুখীন হোৱাৰ আকাংক্ষা আছে। অৰ্থাৎ আপোনালোকৰ এই মাহটোত আপোনালোকৰ জীৱনসংগীৰ জৰিয়তে আপোনালোকে আৰ্থিক বৃদ্ধি কৰাত সক্ষম হ'ব। সেয়ে আপোনালোকৰ সামাজিক কাম কাজতো আপোনালোকৰ মান সন্মান বৃদ্ধি হোৱাৰ এই মাহটোত পৰিলক্ষিত হৈছে। এই মাহটোত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা উত্থান পতনেৰে পৰিপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকৰ স্বাস্থ্য এই মাহটোত আপোনাৰ স্বাস্থ্য মধ্যমীয়াভাৱে অতিক্ৰম হোৱাৰ পৰিলক্ষিত হৈছে। সেয়ে আপোনালোকে যথোপনিষ্ঠ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিলে আপোনাৰ পক্ষে ভাল হ'ব। উপায় হিচাপে থাকিব অৰ্থাৎ প্ৰতিকাৰ সমাধান হিচাপে থাকিব আপোনাৰ শুক্ৰবাৰে আপুনি চাউলৰ পায়স বনাই দুৰ্গা মাতাক ভোগ দিয়ক আৰু তাৰ পিছত সেয়া নিজেও প্ৰসাদ হিচাপে গ্ৰহণ কৰিব এই দিনটোত আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল মিথুন ৰাশি। এই মাহটোত আপুনি মিশ্ৰিত ফলাফল প্ৰাপ্ত কৰাৰ যোগ আছে। বিশেষকৈ আপুনি আপোনাৰ কেৰিয়াৰ আৰু আপোনাৰ পাৰিবাৰিক জীৱনৰ প্ৰতি মনোযোগ দিব লাগিব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটোত উত্থান পতনেৰে পৰিপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকৰ এই মাহটোত সফলতা অসফলতা অৰ্থাৎ মধ্যমীয়াভাৱে আপোনাৰ সময় অতিবাহিত হ'ব। বিশেষকৈ আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে এটা ভাল কেৰিয়াৰ এটা গঢ়ি উঠাত সক্ষম হ'ব। লগতে আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰতো আপোনালোকৰ যি সমস্যা পৰিবাৰৰ যি সমস্যা সেইবোৰ আপুনি সমাধান কৰিবলৈ আগবাঢ়ি আহিলে আপোনালোকৰ সম্পৰ্কৰে এটা ভাল প্ৰভাৱ পৰিব। শিক্ষাৰ্থীসকলৰ বাবে এই মাহটোত অনুকূল হোৱাৰ সম্ভাৱনা আছে, কিয়নো সূৰ্য বৃহস্পতি আৰু শুক্ৰৰ দৰে গ্ৰহৰ প্ৰভাৱ আপোনাৰ পঞ্চম গৃহত পৰিব, যি আপোনাৰ বুদ্ধিমত্তা বিকাশ কৰিব। এই মাহটোত অৰ্থাৎ আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰতো অতি ভাল
মাহ বুলি আপোনাৰ পৰিগণিত হৈছে। অৰ্থাৎ শিক্ষাৰ্থীসকলে তেওঁলোকে মনে বিচৰা সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। এই মাহটো পাৰিবাৰিক দিশৰ পৰা কিছু অসুবিধাজনক হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি প্ৰেম সম্পৰ্কত আছে তেন্তে এই মাহটো আপোনাৰ বাবে ৰোমান্টিকতাৰে পৰিপূৰ্ণ হ'ব। অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ ফালৰ পৰা অতি শুভ মাহ বুলি আপোনাৰ পৰিগণিত হৈছে। এই মাহটো আপোনালোকে প্ৰেমেৰে উদযাপন কৰা মাহ হিচাপে পৰিগণিত হৈ ৰ'ব। এই মাহটো বিবাহিত লোকসকলৰ বাবে যথেষ্ট অনুকূল হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ বিবাহিত যিসকল লোক তেখেতসকলেও এই মাহটো অতি ভালদৰে তেখেতসকলৰ সম্পৰ্ক বৰ্তাই ৰখাবলৈ সক্ষম হ'ব। আৰ্থিক দিশৰ পৰা মাহটো আৰম্ভণিতে অনুকূল হ'ব, অৰ্থাৎ ভাল হ'ব আপোনালোকৰ আৰ্থিক দিশটো। একাদশ গৃহ বৃহস্পতি, শুক্ৰ আৰু উচ্চ ৰাশিগত সূৰ্যৰ বাবে আৰ্থিক পৰিস্থিতিটো যথেষ্ট শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মোটামুটিভাৱে ভাল হোৱাৰো সম্ভাৱনা আছে। অৱশ্যে চতুৰ্থ আৰু দশম গৃহত ৰাহু, মংগল আৰু বুধৰ দৰে আৰু কেতুৰ দৰে গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনাৰ কিছু বুকুৰ সংক্ৰমণ বা জ্বলা-পোৰাৰ দৰে সমস্যা হ'ব পাৰে। অৰ্থাৎ এই মাহটো আপোনালোকৰ স্বাস্থ্যজনিত ক্ষেত্ৰত কিছু মধ্যমীয়াভাৱে অতিক্ৰম হোৱা পৰিলক্ষিত হৈছে। কিছুমানসকলৰ বাবে স্বাস্থ্য ভালে থাকিব যদিও কিছুমান ব্যক্তিসকলৰ বুকুৰ সংক্ৰমণ, জ্বলা-পোৰা আদি কিছু সমস্যা আপোনালোকৰ এই মে মাহটোত আপোনালোকৰ স্বাস্থ্যজনিত সমস্যা দেখা দিয়া কিছু পৰিলক্ষিত হৈছে। সেয়ে আপোনালোকে যিমান পাৰে সদায় সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে স্বাস্থ্যৰ নীতি নিয়মবোৰ আপুনি মানি চলক এই মাহটোত। সমাধান হিচাপে থাকিব বন্ধুসকলে এই মাহটো আপোনাৰ বাবে সন্ধিয়াৰ কোনো মন্দিৰত ক'লা তিল দান কৰা উচিত আপুনি এই মাহটোত। এনে কৰিলে আপুনি অতি শুভ হিচাপে আপোনাৰ পৰিগণিত হৈ ৰ'ব এই মাহটোত। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি। এই মাহটোৰ কৰ্কট ৰাশি জাতকসকলৰ বাবে বিভিন্ন ধৰণৰ অনুকূল হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকে অতি ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে এই মাহটোত। আপুনি কেৱল নিজৰ প্ৰতিভা চিনাক্ত কৰিব লাগিব আৰু আপোনাৰ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰি আপোনাৰ কামসমূহ গতি প্ৰদান কৰিব লাগিব। অৰ্থাৎ আপোনালোকৰ যি ভাল সুপ্ত প্ৰতিভা, সেই সুপ্ত প্ৰতিভা আপুনি সুপ্ত প্ৰতিভাক উজ্জ্বলিত কৰাৰ ক্ষেত্ৰত আপুনি উজ্জ্বল কৰাৰ বাবে কৰিলে আপোনালোকৰ ভৱিষ্যতৰ বাবে অতি ভাল সফলতা লাভ কৰিব পাৰিব এই মাহটোত। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটো অনুকূল হোৱাৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত পঞ্চম গৃহত স্বামী মংগল মহাৰাজ মাহটো আৰম্ভণিতে নৱম গৃহত স্থিত হ'ব। ইয়াৰ ফলত আপোনালোকৰ শিক্ষাৰ্থীসকলৰ অধ্যয়নৰ সুযোগ লাভ কৰিব আৰু তেওঁলোকৰ উৎসাহ আৰু উদ্যমো বৃদ্ধি হ'ব। অৰ্থাৎ আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত এই মে মাহটো শিক্ষাৰ্থীসকলৰ অতি শুভ বুলি পৰিগণিত হৈছে। তেখেতসকলে শিক্ষাৰ ক্ষেত্ৰত অতি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। এই মাহটো পাৰিবাৰিক দৃষ্টিকোণৰ পৰা মধ্যমীয়া ধৰণে অনুকূল হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত পঞ্চম গৃহত স্বামী মংগল মহাৰাজ নৱম গৃহত বিৰাজমান হ'ব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা অতি ভাল প্ৰেমৰ সম্পৰ্ক বৰ্তাই ৰাখিবলৈ এই মাহটো আপোনালোকৰ সক্ষম হ'ব। আৰ্থিক দিশৰ ক্ষেত্ৰত শনি মহাৰাজে গোটেই মাহটোৰ বাবে অষ্টম গৃহত বিৰাজমান হ'ব, যাৰ বাবে অপ্ৰত্যাশিত ব্যয় সৃষ্টি হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ ব্যৱসায় আৰু চাকৰিৰ বাবে ভাল লাভ কৰাৰ আশা আছে। অৰ্থাৎ আপোনালোকৰ গ্ৰহৰ স্থিতিৰ ফলত আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰতো অতি ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব এই মাহটোত। আৰু লগতে আপোনালোকৰ ব্যয় হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে মাহটো। সেয়ে আপোনালোকে অত্যাধিক ব্যয়ৰ পৰা যথোপযোগী যিমান পাৰে আপোনালোকে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। অৰ্থাৎ চাকৰি আৰু ব্যৱসায় কৰা সকলো এটা ভাল ফল প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে আপোনালোকৰ এই মে মাহটোত। এই মাহটোৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু উত্থান পতনেৰে ভৰা হ'ব পাৰে। শনি মহাৰাজ আপোনাৰ ৰাশিৰ পৰা বাহিৰলৈ গৈ অষ্টম গৃহত বিৰাজমান হ'ব আৰু নৱম গৃহত মংগল আৰু ৰাহুৰ অংগৰগ দোষ সৃষ্টি হ'ব, যাৰ ফলত আপোনাৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ এই মাহটোত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যা থাকিব। সেয়ে আপুনি সুস্বাস্থ্য অটুট ৰখাবলৈ হ'লে আপুনি স্বাস্থ্যৰ লগত জড়িত যিবোৰ নীতি নিয়ম সেইবোৰ আপুনি যথোপযোগী পালন কৰিবলৈ চেষ্টা কৰিব। সমাধান হিচাপে থাকিব আপোনাৰ দৈনিক শ্ৰী
বজৰংগ বান পাঠ আপুনি কৰা উচিত। আপুনি এনে কৰিলে আপুনি মানসিকভাৱে শান্তি পোৱাৰ লগতে আপোনালোকৰ অদূৰ ভৱিষ্যতৰ উন্নতি হ'ব। এতিয়া আহিছোঁ বন্ধুসকল সিংহ ৰাশি। এই মাহটোত আপোনাৰ বাবে উত্থান পতনেৰে পৰিপূৰ্ণ হ'ব। সেয়েহে আপুনি জীৱনৰ গুৰুত্বপূৰ্ণ দিশবোৰৰ প্ৰতি মনোযোগ দিব লাগিব আৰু আপুনি ক'ত সমস্যা অনুভৱ কৰি আছে সেই দিশৰ ওপৰত আপুনি অত্যাধিক গুৰুত্ব প্ৰদান কৰিব লাগিব। অৰ্থাৎ এই মাহটো আপোনালোকে সফলতা অসফলতা মাধ্যমেৰে যাব আপোনাৰ। লগতে আপোনালোকৰ যিবোৰ জীৱনৰ যি গুৰুত্বপূৰ্ণ যি সিদ্ধান্ত বা যি দিশ সেইবোৰ আপুনি গুৰুত্ব সহকাৰে ল'ব লাগিব আৰু আপোনাৰ যি সমস্যা হৈ আছে, য'ত যি সমস্যা আপোনাৰ ব্যক্তিগত যি সমস্যা হৈছে সেইবোৰ সমস্যা আপুনি গুৰুত্ব দি তাক সমাধান কৰি এটা ভাল ফল লাভ কৰিব পাৰিব এই মাহটোত। এই সময়খিনি বিদেশলৈ যোৱাৰ বাবে অনুকূল সময় নহয় আপোনাৰ। সেয়েহে আপোনাৰ দীঘলীয়া বিদেশ ভ্ৰমণ কিছু সময়ৰ বাবে পিছুৱাই দিয়াৰ বাবে ভাল হ'ব। অৰ্থাৎ আপোনালোকৰ দৈৰ্ঘ্যৱৰ্তী যাত্ৰা আপোনাৰ সিমান এটা এই মাহটো আপোনাৰ শুভ নহয়। সেয়ে আপুনি যদি পৰাপক্ষত আপোনালোকৰ আপুনি যাত্ৰা স্থগিত ৰাখিব পাৰে, সেয়ে আপোনালোকে এই মাহটোত অকণমান আপুনি স্থগিত ৰাখিলে আপোনাৰ বাবে ভাল হ'ব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটো অনুকূল হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰৰ পৰা অতি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। মাহটো আৰম্ভণিতে দশম গৃহৰ স্বামী শুক্ৰ মহাৰাজ নৱম গৃহত উচ্চ ৰাশি সূৰ্য আৰু বৃহস্পতিৰ সৈতে বিৰাজমান হ'ব। ইয়াৰ ফলস্বৰূপে আপুনি মনে বিচৰা স্থানান্তৰ লাভ কৰিব পাৰে। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত দেখা যায় যে পঞ্চম ঘৰৰ স্বামী দেৱগুৰু বৃহস্পতি গোটেই মাহ জুৰি নৱম গৃহত বিৰাজমান হ'ব, যাৰ ফলত শিক্ষাৰ ক্ষেত্ৰত এটা ভাল বিকাশ লাভ কৰাৰ সম্ভাৱনা আছে। সেয়ে আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত এই মাহটোত অতি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ অধ্যয়নৰ প্ৰতি মনোযোগ বৃদ্ধি হ'ব, যাৰ ফলত আপোনালোকে এই মাহটোত শিক্ষাৰ ক্ষেত্ৰত আপুনি মনে বিচৰা সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। এই মাহটোৰ পাৰিবাৰিক দিশৰ পৰা অস্থিৰতাৰে পৰিপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ভাই ভনীৰ সৈতে আপোনাৰ সম্পৰ্কটো হিতকাৰী হ'ব আৰু আপুনি তেওঁলোকৰ সৈতে তীৰ্থযাত্ৰা বা দীঘলীয়া যাত্ৰা কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ পাৰিবাৰিক দিশৰ পৰা আপোনালোকৰ যি সম্পৰ্ক, এই সম্পৰ্ক আপোনালোকে ভালভাৱে অটুট ৰাখিব আৰু লগতে আপোনালোকৰ যাত্ৰাও শুভ বুলি পৰিগণিত হৈছে। প্ৰেম জীৱনৰ ক্ষেত্ৰত পঞ্চম গৃহত স্বামী বৃহস্পতি মহাৰাজ নৱম গৃহত বিৰাজমান হৈ পঞ্চম গৃহত দৃষ্টি প্ৰদান কৰিব, যাৰ ফলত আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত পাৰস্পৰিক মিলাপ্ৰীতিটো ভাল হ'ব আৰু অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ ফালৰ পৰা ভাল গ্ৰহৰ স্থিতি হ'ল এই মাহটো আপোনালোকৰ প্ৰেমৰ ফালৰ পৰা অতি শুভ আছে বুলি আপোনাৰ পৰিগণিত হৈছে। লগতে আপোনালোকৰ এটা ভাল সম্পৰ্ক এই মাহটো আপোনালোকে বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। বিবাহিত লোকসকলৰ ক্ষেত্ৰত পঞ্চম গৃহৰ স্বামী শনি মহাৰাজ সপ্তম গৃহত স্থিত হোৱাৰ হ'ব, যাৰ বাবে আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত ভাল সামঞ্জস্য ৰক্ষা হ'ব। অৰ্থাৎ আপোনালোকৰ ভাল গ্ৰহৰ স্থিতিৰ ফলত আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত এটা সামঞ্জস্য বৰ্তাই ৰাখিবলৈ এই মাহটো আপোনালোকৰ সক্ষম হ'ব। এই মাহটোত আৰ্থিক স্থিতিৰ পৰা পৰিস্থিতিৰ উত্থান পতন হোৱাৰ সম্ভাৱনা আছে। এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা উত্থান পতনেৰে পৰিপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকৰ আৰ্থিক ক্ষেত্ৰতো ভাল, আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ মোটামুটিভাৱে ভালে যাব এই মাহটোত। আপোনাৰ ৰাশি স্বামী এক শক্তিশালী স্থিতিত থাকিব, যাৰ বাবে তেওঁ আপোনাৰ স্বাস্থ্যটো অনুকূলভাৱে ৰাখিবলৈ যথাসাধ্য চেষ্টা কৰিব। কিন্তু অষ্টম গৃহত বুধৰ সৈতে ৰাহু আৰু মংগলৰ অংগাৰক দোষৰ সৃষ্টি হোৱাৰ বাবে আপোনাৰ পাচনৰ সমস্যা, পাকস্থলী সম্পৰ্কীয় ৰোগ, কোনো শাৰীৰিক আঘাত বা ক্ষতি, অস্ত্ৰোপচাৰ হোৱাৰ সম্ভাৱনা আছে। সেয়ে আপোনাৰ কিছু স্বাস্থ্যজনিত সমস্যা নথকা নহয় এই মাহটোত। এই মাহটো আপোনাৰ স্বাস্থ্যজনিত সমস্যা কিছু থাকিব আপোনাৰ। যেনে আপোনালোকৰ পাকস্থলী সম্পৰ্কীয় বা শৰীৰৰ আঘাত বা কিছুমান ক্ষতি, অস্ত্ৰোপচাৰ আদি হোৱাৰো সম্ভাৱনা আছে। সেয়ে আপোনাৰ যিমান পাৰে আপোনালোকে সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ এই মাহটো আপুনি যথোপযোগী চেষ্টা কৰিলে ভাল হ'ব আপোনাৰ বাবে। সমাধান হিচাপে থাকিব আপোনাৰ এই মাহটোত প্ৰতিদিনে শ্ৰী আদিত্য হৃদয় টেষ্ট পাঠ কৰক আপুনি পৰাপক্ষত এই সপ্তাহত এই মাহটোত আপুনি। এতিয়া আহিছোঁ বন্ধুসকল কন্যা ৰাশি। এই মাহটোত কন্যা ৰাশিৰ জন্ম কৰা
জন্মগ্ৰহণ কৰা জাতকসকলৰ বাবে মধ্যমীয়াভাৱে ফলদায়ক হোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ এই মাহত আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ প্ৰদান কৰিব লাগিব আৰু কিয়নো গ্ৰহবোৰ সংযোগ স্বাস্থ্যৰ সমস্যাটো সূচিত কৰে। অৰ্থাৎ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু মধ্যমীয়াভাৱে এই মাহটো আপোনাৰ অতিক্ৰম হোৱাৰ সম্ভাৱনা আছে। লগতে এই মাহটোত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ মনোযোগ প্ৰদান কৰিলে আপোনাৰে সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ সক্ষম হ'বা। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটো মোটামুটিভাৱে ভাল হোৱাৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীসকলৰ বাবে মাহটোৰ আৰম্ভণিতে অনুকূল হ'ব। অৰ্থাৎ আপোনালোকৰ শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত এটা ভাল প্ৰভাৱ পৰিব আপোনালোকৰ এই মাহটোত। পঞ্চম গৃহৰ স্বামী শনি মহাৰাজ ষষ্ঠ গৃহত নিজৰ ৰাশি কুম্ভৰ বিৰাজমান হ'ব আৰু আপোনাক কঠোৰ পৰিশ্ৰমী কৰি তুলিব। অৰ্থাৎ আপোনালোকৰ ভাল গ্ৰহৰ স্থিতিৰ বাবে আপোনালোকৰ কঠোৰ পৰিশ্ৰম কৰিবলৈ সক্ষম হ'বা আৰু লগতে আপোনালোকৰ এই পৰিশ্ৰমৰ ফলত আপোনালোকে এটা সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। এই মাহটো পাৰিবাৰিকত দিশৰ পৰা ভাল হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে আপুনি নিজৰ আচৰণ নিয়ন্ত্ৰণ ৰাখিব লাগিব। যদিহে আপুনি প্ৰেম সম্পৰ্ক আছে তেন্তে এই মাহটো আপোনাৰ বাবে মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে। তাৰ পাৰিবাৰিক সম্পৰ্কটো বিনষ্ট নহ'বলৈ আপোনালোকৰ আচৰণৰ কিছু মধ্যমীয়া ৰখাৰ আপোনাৰ প্ৰয়োজন আছে এই মাহটোত। লগতে আপোনালোকৰ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰতো আপোনালোকৰ সিমান এটা ভাল নাযাব। অৰ্থাৎ আপোনালোকৰ মধ্যমীয়াভাৱে আপোনালোকৰ প্ৰেম সম্পৰ্কটো বৰ্তি থাকিব এই মাহটোত। এই মাহটোত বিবাহিত লোকসকলৰ বাবে দুৰ্বল হোৱাৰ আকাংক্ষা কৰা হৈছে। যদি আৰ্থিক দৃষ্টিকোণৰ পৰা এই মাহটো দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ বিবাহিত লোকসকলৰ আপোনালোকৰ আৰ্থিক দিশৰ পৰা কিছু সমস্যা থাকিব এই মাহটোত। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই সময়খিনি কম অনুকূল দেখা গৈছে। অৰ্থাৎ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো মধ্যমীয়া আছে। আপোনালোকৰ ইমান এটা অনুকূল নহয়। সমাধান হিচাপে থাকিব প্ৰতিদিনে ভগৱান শ্ৰী হৰি বিষ্ণু উপাসনা কৰা হৈছে আপুনি এই মাহটো আপুনি পৰাপক্ষত বৃহস্পতিবাৰে। এতিয়া আহিছোঁ বন্ধুসকল তুলা ৰাশি। এই মাহটো তুলা ৰাশি জাতকসকল বাবে মিশ্ৰিত ফলদায়ী হোৱাৰ সম্ভাৱনা আছে। আপুনি যদি প্ৰতি মাহৰ আৰম্ভণিতে পৰা স্বাস্থ্যজনিত সমস্যাৰ প্ৰতি মনোযোগ দিয়াৰ প্ৰয়োজন আছে, কিয়নো এই মাহত স্বাস্থ্য অলপ দুৰ্বল হ'ব আপোনাৰ। আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব যাতে আপোনালোকক সুস্থ শৰীৰ বৰ্তাই ৰাখিবলৈ। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটো মধ্যমীয়াভাৱে ফলপ্ৰসূ হোৱাৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত ক'ব পাৰি যে শনি মহাৰাজে গোটেই মাহ জুৰি পঞ্চম গৃহত বিৰাজমান হ'ব। সেয়ে আপুনি শৃংখলাবদ্ধভাৱে অধ্যয়নত মনোনিৱেশ কৰিব লাগিব আৰু এই মাহটোত পাৰিবাৰিক দৃষ্টিকোণৰ পৰা মধ্যমীয়া হোৱাৰো সম্ভাৱনা আছে। অৰ্থাৎ এই মাহটোত শিক্ষাৰ্থীসকলৰ বাবে ফলপ্ৰসূ মধ্যমীয়াভাৱে আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত বা শিক্ষাৰ ক্ষেত্ৰতে আপোনালোকৰ মধ্যমীয়াভাৱে পাৰ হ'ব এই মাহটো আপোনালোকৰ। সেয়ে আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত ভালদৰে সফলতা লাভ কৰিবলৈ হ'লে আপোনালোকে শিক্ষাৰ প্ৰতি অত্যাধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে এই মাহটোত আপোনালোকৰ। এই মাহটোত পাৰিবাৰিক দৃষ্টিকোণৰ পৰা মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ পাৰিবাৰিক ক্ষেত্ৰখনৰ আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকৰ ভাল বেয়া মধ্যমীয়াভাৱে চলি থাকিব। পৰিয়ালৰ ঘৰুৱা উপাৰ্জনৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু প্ৰেম জীৱনৰ ক্ষেত্ৰত শনি মহাৰাজ পঞ্চম গৃহত বিৰাজমান হৈ প্ৰেমৰ পৰীক্ষা লোৱা দেখা যাব। বিবাহিত লোকসকলৰ ক্ষেত্ৰত দেখা যায় যে শুক্ৰ সপ্তম গৃহত বিৰাজমান হৈ সম্পৰ্কটো ৰোমাঞ্চ যোগ দিব। যদি আপুনি আপোনাৰ বিত্তীয় পৰিস্থিতিটো লক্ষ্য কৰে তেন্তে আৰ্থিক দিশৰ ক্ষেত্ৰত শনি পঞ্চম গৃহত বিৰাজমান হৈ আপোনাৰ সপ্তম আৰু একাদশ গৃহ আৰু দ্বিতীয় গৃহত পুণ্য দৃষ্টি প্ৰদান কৰিব আৰু আপোনাৰ আৰ্থিক পৰিস্থিতিটো অনুকূল ৰখাত সহায় কৰিব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা এই মাহটোত আপোনাৰ অতি ভালভাৱে অতিবাহিত হ'ব। অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ এটা ভাল সম্পৰ্ক বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। লগতে আপোনালোকৰ এই মাহটোত বিত্তীয় ক্ষেত্ৰত কিছু পৰিস্থিতি আপোনালোকৰ কিছু নিয়ন্ত্ৰণ ৰাখিব লাগিব। লগতে আপোনালোকৰ
এক গ্ৰহৰ ভাল স্থিতিৰ ফলত আপোনালোকৰ যে আৰ্থিক পৰিস্থিতিটো এটা ভালভাৱে বৰ্তাই ৰখাত বা আৰ্থিক পৰিস্থিতিটো বৃদ্ধি কৰি ৰখাত আপোনালোকৰ সক্ষম হ'ব এই মাহটোত। এই মাহটোত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু উত্থান পতনে ভৰি থকাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকৰ স্বাস্থ্য কিছু মধ্যমীয়াভাৱে পাৰ হ'ব এই মাহটোত। সেই আপোনালোকৰ সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ হ'লে আপোনালোকে সুস্বাস্থ্যৰ নীতি নিয়মবোৰ মানি চলিব লাগিব। সমাধান হিচাপে থাকিব বুধবাৰে আৰু কোনো মন্দিৰত কলা তিল দান কৰক আপুনি। এই দান সন্ধিয়া সময়ত কৰক আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল বৈশ্বিক ৰাশি মাহেকীয়া ৰাশি হ'ল। এই মাহটোত বৈশ্বিক ৰাশি জাতকসকলৰ বাবে কিছু পৰিমাণে অনুকূল হোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ। আপুনি নিজৰ কৰ্মত অধিক ব্যস্ত হৈ থাকিব আৰু যাৰ বাবে আপুনি পৰিয়ালৰ কম সময়হে দিব পাৰিব আৰু পৰিয়ালৰ সদস্যসকলে আপোনাৰ অনুপস্থিতি অনুভৱ কৰিব। অৰ্থাৎ আপোনালোকৰ কিছু ভাল এটা সম্পৰ্ক বা ভাল এটা পৰিস্থিতি বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব বৈশ্বিক ৰাশিসকলে এই মাহটোত আপোনালোকৰ। লগতে আপুনি এই মাহটো ব্যস্ততাটো অধিক বাঢ়ি যোৱাৰ বাবে আপোনালোকৰ পৰিয়ালত আপুনি সময় দিবলৈ ব্যৰ্থ হ'ব। প্ৰেমৰ সম্পৰ্ক অন্তৰংগতাৰ লগত কিছুমান সমস্যাৰ উদ্ভৱ হ'ব পাৰে। এটা প্ৰেমত কিছু সমস্যা আপোনালোকৰ মাজত থাকিব এই মাহটোত। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটো উত্থান পতনেৰে পৰিপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ শিক্ষাৰ্থীসকলক ক'ব পাৰি যে এই মাহটো মনোযোগ বিঘ্নিত হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে মধ্যমীয়াভাৱে যাব। অৰ্থাৎ ভাল বেয়া দুয়োটা সফলতা অসফলতা দুয়োটাই আপোনালোকৰ মাজত থাকিব। এই মাহটোত পাৰিবাৰিক দিশত আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিয়নো এই মাহটোত আপুনি যথেষ্ট ব্যস্ত হৈ থাকিব। যদিহে আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেনেহ'লে এই মাহটো আপোনাৰ বাবে কিছু দুৰ্বল হ'ব। অৰ্থাৎ পৰিয়ালৰ ক্ষেত্ৰত বা পাৰিবাৰিক ক্ষেত্ৰত এই মাহটোত আপুনি কিছু ব্যস্ত হৈ থকাৰ ফলত আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকৰ কিছু সময়ৰ আপোনাৰ অভাৱ হ'ব। লগতে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কৰ কিছু দুৰ্বলতা থাকিব আপোনালোকৰ সম্পৰ্কৰ মাজত। বিবাহিত লোকসকলৰ বাবে এই সময়খিনি অনুকূল হোৱাৰ সম্ভাৱনা আছে। দেৱগুৰু বৃহস্পতিয়ে সপ্তম গৃহত স্থিত বিৰাজমান হ'ব আৰু আপোনাক সঠিক সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰিব। অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ ফালৰ পৰা অতি ভালদৰে পৰিগণিত হৈছে। লগতে আপোনালোকৰ আৰ্থিক দিশৰ ক্ষেত্ৰতো অতি ভাল হ'ব। অৰ্থাৎ পাৰিবাৰিক ক্ষেত্ৰতো আপোনালোকে ভাল এটা সুস্থ পাৰিবাৰিক জীৱন যাপন কৰিবলৈ সক্ষম হ'ব এই মাহটোত। লগতে আৰ্থিক দিশতো আপোনালোকৰ ভাল এটা প্ৰভাৱে পৰিস্থিতি হ'ব। অৰ্থাৎ মাহটো আৰ্থিক স্তৰতো ভাল সফলতা লাভ কৰিব আপুনি। এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু উত্থান পতনে পৰিপূৰ্ণ হ'ব, কিয়নো পঞ্চম গৃহত ৰাহু আৰু মংগল গ্ৰহৰ দৰে বুধৰ সৈতে একেলগে স্থিত হ'ব, যি পেটৰ লগত জড়িত সমস্যা বৃদ্ধি কৰিব পাৰে। সেয়ে আপুনি পাকস্থলীৰ ৰোগৰ বিৰুদ্ধে সাৱধানতা অৱলম্বন কৰা উচিত আৰু সময়মতে চিকিৎসকৰ সৈতে যোগাযোগ কৰি ইয়াৰ চিকিৎসা কৰা উচিত। অন্যথা ইয়াৰ সমস্যা বৃদ্ধি হ'ব পাৰে আৰু আপোনাৰ সমস্যাটো ভৰিব পাৰে। সেয়ে আপোনালোকৰ স্বাস্থ্যজনিত সমস্যা এই মাহটোত থাকিব। সেয়ে আপুনি সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ হ'লে অতি সোনকালে আপোনালোকে চিকিৎসকৰ লগত চিকিৎসালয় যোৱাটো উচিত হ'ব আপোনালোকৰ। যাৰ ফলত আপোনালোকৰ এটা সুস্থ শৰীৰ বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব এই মাহটোত। সমাধান হিচাপে থাকিব শনিবাৰৰ দিনা ৰাহু গ্ৰহৰ সৈতে সম্বন্ধিত বস্তু দান কৰা উচিত আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। এই মাহটো ধনু ৰাশি জাতকসকলৰ বাবে অতি অনুকূল হোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ অতি ভাল হ'ব। শনি দেৱতা গুৰু বৃহস্পতি ষষ্ঠ গৃহত স্থিত হ'ব, যাৰ ফলত স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান পতনে দেখা দিব পাৰে আৰু আৰ্থিক দিশত কিছু ব্যয় হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকৰ গ্ৰহৰ কৃপা দৃষ্টিৰ ফলত আপোনালোকৰ স্বাস্থ্য মধ্যমীয়াভাৱে অতিক্ৰম হ'ব। লগতে আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত কিছু ব্যয় হোৱাৰ সম্ভাৱনা আছে। সেয়ে আপুনি অযথা ব্যয়ৰ পৰা আজি আপুনি নিয়ন্ত্ৰণ ৰাখিব লাগিব। কিন্তু আপুনি সম্পূৰ্ণ ধাৰ্মিক স্বভাৱত হৈ থাকিব আৰু কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটো উত্থান পতনেৰে পৰিপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকৰ যি সমস্যা সেই সমস্যাটো আপোনালোকৰ ভাল বেয়া দুয়োটাই থাকিব।
ব্যৱসায়িক ক্ষেত্ৰত দেখা যায় যে ব্যৱসায় উন্নতি হ'ব, কিন্তু পৰিয়ালৰ সদস্যসকলৰ হস্তক্ষেপে আপোনাৰ ব্যৱসায় বৃদ্ধি হ'ব, যাৰ বাবে আপুনি কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ ব্যৱসায়িক ক্ষেত্ৰত লগত জড়িত ব্যক্তিসকল তেখেতসকলে ব্যৱসায় বৃদ্ধি কৰাৰ সময়ত এই মাহটো অতি শুভ বুলি পৰিগণিত হৈছে। লগতে তেখেতসকলে অলৰেডি এই ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ ভাল এটা সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। যদিহে আপুনি কোনো প্ৰেম সম্পৰ্কত আছে, তেন্তে মাহটো আৰম্ভণিতে অতি ভাল হ'ব। অৰ্থাৎ প্ৰেমৰ সম্পৰ্কৰ লগত জড়িত থকা ব্যক্তিসকলৰ অতি ভাল বুলি আপোনাৰ পৰিগণিত হৈছে। বিবাহিত লোকসকলৰ বাবে এই সময়খিনি ভাল হ'ব আৰু আপুনি আপোনাৰ জীৱন সংগীৰ সৈতে একেলগে জীৱনৰ বহুতো সিদ্ধান্ত ল'ব, কিন্তু পৰিয়ালৰ সদস্যসকলৰ অশান্তিৰ বাবে আপোনাৰ সম্পৰ্কতো সমস্যা আগমন ঘটিব পাৰে। অৰ্থাৎ আপোনালোকৰ বৈবাহিক জীৱনত কিছু আপোনালোকৰ সমস্যা পৰিলক্ষিত হৈছে এই মাহটোত। আৰ্থিক দিশৰ ক্ষেত্ৰত মাহটোৰ আৰম্ভণিতে অনুকূল হ'ব, অৰ্থাৎ আপোনালোকৰ মাহটোৰ আৰম্ভণিতে অতি ভাল যাব। এই মাহটোত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। ৰাশি স্বামী বৃহস্পতি গোটেই মাহ জুৰি ৰোগৰ গৃহ অৰ্থাৎ আপুনি ষষ্ঠ গৃহ বিৰাজমান হ'ব, আৰু যাৰ বাবে আপুনি স্বাস্থ্য দুৰ্বল হৈ থাকিব পাৰে। অৰ্থাৎ আপোনালোকৰ এই মাহটো কিছু স্বাস্থ্যজনিত সমস্যা থাকিব পাৰে, যাৰ ফলত আপুনি কিছু অস্বস্তিকৰ অনুভৱ কৰিব। লগতে আপোনালোকৰ দুৰ্বল স্বাস্থ্য আপোনালোকক সুস্থ সবল কৰি ৰাখিবৰ বাবে আপোনালোকে স্বাস্থ্যজনিত কিছুমান নীতি নিয়ম মানি চলিলে আপোনাৰ বাবে ভাল হ'ব। প্ৰতিকাৰ হিচাপে থাকিব প্ৰতিদিনে সূৰ্য দেৱতাক তামৰ পত্ৰত অৰ্ঘ্য দিয়ক আপুনি পৰাপক্ষত। এতিয়া আহিছো বন্ধুসকল মকৰ ৰাশি। মে মাহটোত মকৰ ৰাশি জন্ম গ্ৰহণ কৰা জাতকসকলৰ বাবে বহু ক্ষেত্ৰতে অনুকূল হোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ বহুতো ক্ষেত্ৰতে আপোনাৰ ভালভাৱে অতিক্ৰম কৰিব। আপোনাৰ সাহস আৰু পৰাক্ৰম যথেষ্ট বৃদ্ধি হ'ব, কিন্তু আপুনি আনৰ সৈতে কাজিয়া কৰাটো পৰিহাৰ কৰিব লাগে, অন্যথা আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। সেয়া আপোনালোকৰ ব্যৱহাৰ অতি ভাল বুলি পৰিগণিত হৈছে। লগতে আপুনি অন্যৰ লগত কাজিয়া পেচালৰ পৰা বিৰত থাকিলে আপোনাৰ পক্ষে ভাল হ'ব। পাৰিবাৰিক জীৱনত শান্তি আৰু সুখ বৰ্তি থাকিব আপোনাৰ আজি, অৰ্থাৎ এই মাহটো আপোনালোকৰ সুখ শান্তি বৰ্তি থাকিব, আপোনাৰ চিন্তা কৰাৰ কোনো কাৰণ নাই। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটো অনুকূল হোৱাৰ সম্ভাৱনা আছে। কেৰিয়াৰৰ ক্ষেত্ৰতো আপোনালোকে অতি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো অনুকূলৰ যোগ আছে। এই মাহটো পাৰিবাৰিক দৃষ্টিকোণৰ পৰা অনুকূল হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ শিক্ষাৰ্থীসকলৰ আৰু তেখেতসকলৰ এটা শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব এই মাহটোত। দ্বিতীয় গৃহত স্বামী শনি মহাৰাজ বিৰাজমান হ'ব, যাৰ ফলত পৰিয়ালৰ ঘৰুৱা উপাৰ্জনটো বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত এই মাহটো আপুনি যথেষ্ট সকাহ লাভ কৰিব। অৰ্থাৎ যিসকল ব্যক্তিয়ে আৰ্থিক ক্ষেত্ৰত সমস্যা লাভ কৰি আছে, বা তেখেতসকলে আৰ্থিক ক্ষেত্ৰত ভালেখিনি সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব। গ্ৰহৰ দৃষ্টিৰ ফলত আপোনালোকৰ পিঠিৰ বিষৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই মাহটোত। সেয়ে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু গুৰুত্ব দিব লাগিব এই মাহটোত। সমাধান হিচাপে দেখুৱাই প্ৰতিদিনে শ্ৰী শনি চালিচা পাঠ কৰক আপুনি পৰাপক্ষত এই মাহটোত আপুনি। এতিয়া আহিছো বন্ধুসকল কুম্ভ ৰাশি। এই মাহটোত কুম্ভ ৰাশি গ্ৰহণ কৰা লোকসকল অতিভাৱে উত্থান পতনেৰে পৰিপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনাৰ ভাল বেয়া দুয়োটা থাকিব। আপুনি নিজৰ চৌপাশৰ পৰিস্থিতিৰ প্ৰতি মনোযোগ দিহে আপুনি আগবঢ়া উচিত আৰু কোনো সিদ্ধান্ত লোৱা উচিত। অৰ্থাৎ আপোনালোকে যিকোনো ধৰণৰ সিদ্ধান্ত খৰখৰিতে আগত নলয়, আপোনালোকে ধুনীয়াকে ধীৰে সুস্থিৰে সেই বিষয়টো অধ্যয়ন কৰিহে আপোনালোকে সিদ্ধান্ত ল'লে ভাল ফল লাভ কৰিব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটো উত্থান পতনেৰে পৰিপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ যথেষ্ট ব্যয় বৃদ্ধি হ'ব। অৰ্থাৎ আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰতো আপোনাৰ যথেষ্ট গুৰুত্ব প্ৰদান কৰিব লাগিব, যাৰ ফলত আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত বা আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰত এটা ভাল ফল বা ভাল এটা সম্পৰ্ক বৰ্তাই ৰাখিবলৈ সক্ষম হয়। আপোনাৰ ব্যৱসায় বৃদ্ধি হ'ব আৰু বিদেশী মাধ্যমৰ দ্বাৰা ব্যৱসায় উন্নতি লাভ কৰাৰ সম্ভাৱনা থাকিব। আপুনি এই মাহটোত আপোনালোকৰ প্ৰচুৰ সম্ভাৱনাই আছে।
শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো আৰম্ভণিতে মধ্যমীয়া হ'ব। তেখেতসকলে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট সময় দিবলৈ চেষ্টা কৰা উচিত। অৰ্থাৎ শিক্ষাৰ্থীসকলৰ বাবে আপোনালোকৰ অতি ভালভাৱে আপোনালোকৰ পৰিগণিত হোৱাৰ সম্ভাৱনা আছে। কিন্তু আপোনাৰ চাৰিওফালে পৰিস্থিতিৰ বাবে আপুনি মনোযোগ বিচলিত হৈ থাকিব পাৰে। অৰ্থাৎ এই মাহটোত আপোনাৰ উত্থান পতন পৰিপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত মাহটো আৰম্ভ যথেষ্ট জটিল হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যমীয়াভাৱে পাৰ হ'ব। বিবাহিত লোকসকলে দেখা যায় যে শনি মহাৰাজ দৃষ্টি গোটেই মাহটো সপ্তম গৃহত থাকিব, যাৰ ফলত আপুনি নিজৰ সম্পৰ্কত যথেষ্ট সৎ হৈ থাকিব। অৰ্থাৎ আপোনালোকৰ এটা সুস্থ সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'বা। আৰ্থিক দিশৰ পৰা এই মাহটো কিছু অনুকূল হ'ব। আৰু তৃতীয় গৃহত শনি দেৱতাই কিছু উচ্চ ৰাশি হৈ আপোনাৰ প্ৰতিকৃপাৰ দৃষ্টি প্ৰদান কৰিব আৰু আপুনি চৰকাৰী মাধ্যমৰ জৰিয়তে লাভান্বিত হোৱাৰ যোগ সৃষ্টি হ'ব। আপোনাৰ সাহস আৰু পৰাক্ৰম উচ্চ স্তৰত থাকিব, যাৰ ফলত আপোনাৰ ব্যৱসায়ত বিতৰণ অংশ লৈ ভাল এটা বিত্তীয় লাভালাভ কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ যে কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ সাহস আৰু উদ্যম থাকিব লাগিব। সাহস আৰু উদ্যম আৰু পৰাক্ৰমৰ ফলত আপোনালোকে এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰি ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ ভাল এটা স্তৰলৈ নতুন এটা স্তৰলৈ লৈ যাবলৈ সক্ষম হ'ব। মাহটো আৰম্ভণিতে ৰাখি স্বামী নিজৰ ৰাশিত স্থিত হৈ স্বাস্থ্য শক্তিশালী কৰি তুলিব আৰু যদিহে আপুনি এক শৃংখলাবদ্ধ জীৱন যাপন কৰে তেন্তে বিশ্বাস কৰক আপুনি কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন নহয়। কিন্তু দ্বিতীয় গৃহত ৰাহু আৰু বুধৰ সৈতে স্থিত হৈ যাৰ বাবে আপোনাৰ চকু, দাঁতৰ বিষ বা চলিৰ সমস্যা হ'ব পাৰে। সেয়া আপোনালোকৰ এনেকুৱা স্বাস্থ্যজনিত সমস্যাৰ পৰা আপুনি নিৰ্মূল পাবলৈ চিকিৎসকৰ ওচৰত গ'লে আপোনালোকে অতি সোনকালে ইয়াৰ নিৰ্মূল পাব। সমাধান হিচাপে থাকিব নিজৰ ওপৰত বিশ্বাস ৰাখক আপুনি আজিৰ পৰাপক্ষত আৰু কাকো কোনো মিছা প্ৰতিশ্ৰুতি নিদিব আজিৰ দিনটো আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল শেষৰটো মাহেকীয়া ৰাশিফল মীন ৰাশি। এই মাহটো মীন ৰাশি জাতকসকলৰ বাবে উত্থান পতনে পৰিপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। সেয়ে আপুনি মাহটো আৰম্ভণিতে নিজৰ যত্ন ল'ব লাগিব। সেয়ে আপুনি স্বাস্থ্য ক্ষেত্ৰতো হওক বা আৰ্থিক দিশতে হওক, পাৰিবাৰিক ক্ষেত্ৰতে হওক, যিকোনো ক্ষেত্ৰতে আপুনি তেখেতসকলক যত্ন ল'লে আপোনালোকৰ ভাল এটা সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব। আপোনাৰ কথা বতৰা আৰু আচৰণৰ প্ৰতি আপুনি আটাইতকৈ বেছি মনোযোগ দিব লগীয়া হ'ব, কিয়নো আপোনাৰ আচৰণৰ কিছু বিশেষ পৰিৱৰ্তন হ'ব পাৰে। সেয়ে আপোনালোকৰ আচৰণ ব্যৱহাৰ কৰোঁতে আপোনালোকে কিছু গুৰুত্ব দিব লাগিব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটো মধ্যমীয়াভাৱে ফলদায়ক হোৱাৰ সম্ভাৱনা আছে। এই মাহটো ব্যৱসায়ীসকলৰ বাবে উত্থান পতনেৰে পৰিপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আৰু ব্যৱসায় ভাল বেয়া দুয়োটা আপোনালোকৰ মাজত চলি আছে। আপোনাৰ বাবে অনুকূল হ'ব। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা এই মাহটো মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে। মানে পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকে ভাল এটা সম্পৰ্ক বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে। প্ৰেম জীৱনৰ ক্ষেত্ৰত এই মাহটো ভালেৰে যোৱাৰ সম্ভাৱনা আছে। আৰু প্ৰেমৰ ক্ষেত্ৰতো এই মাহটো আপোনাৰ বাবে ভালে। আৰ্থিক দিশত এই মাহটো প্ৰত্যাহ্বানজনক হোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ উপাৰ্জন বৃদ্ধি কৰাৰ বাবে আপুনি কঠোৰ প্ৰচেষ্টা কৰিব লাগিব। অৰ্থাৎ আপোনালোকৰ উপাৰ্জন বৃদ্ধি হ'ব, কিন্তু তাৰ বাবে আপোনালোকে অযথা কষ্ট কৰিলে আপোনাৰ সফলতা লাভ কৰিব পাৰিব। স্বাস্থ্যৰ দিশৰ পৰা এই মাহটো আপুনি সতৰ্কতা অৱলম্বন কৰাটো ভাল হ'ব। যেনে চকুৰ বিষ, মানসিক চাপ, মূৰৰ বিষ, জ্বলা আৰু শৰীৰৰ বিষৰ সমস্যা আপুনি আমনি দিব পাৰে। সেয়ে আপোনালোকৰ স্বাস্থ্যজনিত কিছু সমস্যা আপোনালোকৰ অহাৰ আগতে আপোনালোকে সতৰ্ক হৈ ইয়াক নিৰ্মূল কৰিব পাৰে। এইবোৰৰ লগতে আপোনাৰ চিকিৎসকৰ আৰু স্বাস্থ্যৱান জীৱন যাপন কৰক আপুনি পৰাপক্ষত। সমাধান হিচাপে থাকিব উন্নত মানদণ্ড হালধীয়া পেখৰা ৰত্ন সোণৰ আঙুঠিত খটোৱাটো শুক্লপক্ষ বৃহস্পতি প্ৰয়োজনীয় আঙুঠ ধাৰণ কৰা আপুনি এই মাহটো পৰাপক্ষত। ধন্যবাদ বন্ধুসকল এই মাহেকীয়া ৰাশিফলটো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভিডিঅ'টো আপোনাৰ অকণমান ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু যদি আপুনি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান পাৰে এই মাহেকীয়া ৰাশিফলটো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক, যাতে তেখেতসকলেও এই মাহেকীয়া ৰাশিফলৰ আগন্তুক গতিবিধি সম্পৰ্কে অৱগত হ'ব পাৰে। ধন্যবাদ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়।